ডিঙিৰ বিষত মোৰ লাইফটো মানে এল লাগি আছে। फिर भी मुझे स्किन केयर करनी है। ये देखिए ডিঙি লৰাব পৰা নাই, ইমান বিষ। কিন্তু মানে কি মুখখন ভাল হৈ থাকক আৰু দেখিবলৈ ভাল হৈ থাকিব লাগিব, সেইটো কাৰণে যি নহওক এয়া শুই শুই চকু খহাই দিছোঁ। এয়া অৱস্থা মানে ডিঙিৰ বিষ এনেকুৱা, বহুত দেৰি বহিও থাকিব নোৱাৰি, বহুত দেৰি শুইও থাকিব নোৱাৰি। কাম কৰিবলৈ হ'লে মোৰ এলাহ বা তেতিয়া ডিঙিৰ বিষৰ কথা মনত পৰি যায়। কিন্তু ফোনটো মানে স্ক্ৰল কৰি থাকোঁতে কোৰিয়ান স্কিন কেয়াৰ ঘৰতে কেনেকৈ কৰিব পাৰি চালোঁ। তো এতিয়া মানে ডিঙি বিষটো অলপ কম লাগিছে, সেয়েহে ভাবিছোঁ অলপমান স্কিন কেয়াৰ কৰোঁ, বিষটো ভাল হৈ যাব। কিন্তু মানে স্কিন কেয়াৰটো মেইন। কি লগাইছোঁ নকওঁ, কাৰণ ময়ো আজি ফাৰ্ষ্ট টাইম লগাইছোঁ। যদি কামত নিদিয়ে তেতিয়াতো আপোনালোকে মোক মাৰিব বা গালি দিব, সেইটো কাৰণে নকওঁ। সেয়ে আৰু নিজেই ট্ৰাই কৰিছোঁ। ডিঙি ভাল হওক নহওক মতলব নাই, মুখখন গ্ল' কৰিব লাগিব, মেইন কথা এইটো। মুখৰ গ্ল'টো মেইন, বাকী যি নহওক। ৰীল চাই সেইটোৱে হৈছে আৰু স্কিন কেয়াৰ হৈছে, ৰীল চোৱা হৈছে। আৰু বেমাৰ হ'লে মানে এতিয়া আৰু সেইটোৱে ফোন, কাম কৰিবলৈ এলাহ, কিন্তু এলাহ নহয় মানে কাম কৰিব নোৱাৰোঁ বিষৰ কাৰণে। এইবোৰ কৰিব নোৱাৰোঁ। এই ভিডিঅ'টো যদি মোৰ মানুহজনে চাই মোক ভাত বনাই খুৱাবহি। এয়াই চলি আছে বৰ্তমান মোৰ লাইফত। ডিঙি বেকা কৰিব পৰা নাই, স্কিন কেয়াৰ কৰিব লাগিব, গ্ল' আহিব লাগিব। ডক্টৰৰ ওচৰলৈ গ'লে যাতে ডক্টৰে কয় ইমান ধুনীয়া ছোৱালীজনী কি হৈছে। চ' স্কিন কেয়াৰটো মেণ্ডেটৰী কৰিছোঁ। যদি এইটো মানে ভাল পাওঁ আৰু স্কিন কেয়াৰটোৱে যদি মোৰ স্কিনত গ্ল' আনে, তেতিয়া আপোনালোকক এইটোৰ মানে দিম আৰু কি লগাইছোঁ। এয়াই আৰু চলি আছে এতিয়া। বেমাৰী মানুহ এনেকৈয়ে টাইম পাছ কৰি আছোঁ। চকু দেখিছে নাই, শুই শুই চকু ফুলাই দিছোঁ বেমাৰত। মই এটা কথা বুজি নাপাওঁ, ইমান গা বেয়া, বিশ্বাস কৰা এনেকৈ ক'ব নহয়, মোৰ ডিঙিটো মানে মই এতিয়া ঘূৰাব নোৱাৰা গতি হৈ আছে, ইমান বিষাই আছে। তাৰ পাছতো মোৰ ফটোৱা মানে শেষ হোৱা নাই। তো ভাবক কিমান লেভেলৰ ফটোৱা মই। কালি পাৰিলেও উপায় নাই, এয়াই চলি আছে। এনেকৈ চলি থাকিব আৰু। ডিঙি লাহে লাহে লৰাইছোঁ। এয়া কাছটোৰ গতে স্কিন কেয়াৰটো মানে স্কিনত গ্ল' আহিব লাগিব, বুজিছে নাই? এয়াই আৰু।